কলিয়াবৰ জিলা সাংবাদিক সন্থাই সফলতাৰে এটা বছৰ অতিক্ৰম কৰিছে। গতিকে এই ক্ষেত্ৰত মই কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ সভাপতি হিচাপে অত্যন্ত আনন্দিত হৈছোঁ। আৰু এই এটা বছৰ সময়ছোৱাত কলিয়াবৰ জিলাৰ বিভিন্ন এৰিয়াৰ জ্যেষ্ঠ যিসকল আমাৰ সাংবাদিক আছে, জ্যেষ্ঠ নাগৰিক আছে, প্ৰশাসনিক যিসকল বিষয়া আছে, কলিয়াবৰ মহকুমাদী মহোদয়ানীকে প্ৰমুখ্য কৰি যিসকল ব্যক্তিয়ে এই এটা বছৰ সম্পূৰ্ণ কৰাত বা আমাৰ সাংবাদিক সন্থাখনত চলি যোৱাত বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে। প্ৰতিগৰাকী শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিকৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিক বা প্ৰশাসনৰ লগত জড়িত বিভিন্ন ব্যক্তি, বিভিন্ন অনুষ্ঠানৰ মুৰব্বীসকলক মই সভাপতি হিচাপে ধন্যবাদ জনাইছোঁ। আৰু আমি এই কলিয়াবৰ জিলা সাংবাদিক সন্থা বিভিন্ন সমস্যা অসমৰ অৰ্থাৎ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ বাবে আমি সদায় দায়বদ্ধ থাকিম। গতিকে এই ক্ষেত্ৰত মই পুনৰবাৰ বিভিন্ন সংগঠন দল সংগঠনৰ মুৰব্বী, ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনৰ মুৰব্বী, বিভিন্ন ইনষ্টিটিউশ্যনৰ মুৰব্বীসকলক মই অনুৰোধ কৰিম, এই ক্ষেত্ৰত আমাক বিভিন্ন বা জ্যেষ্ঠ নাগৰিক আছে, তেওঁলোকে আমাক দিহা পৰামৰ্শ দিব আৰু তেওঁলোকৰ দিহা পৰামৰ্শ মতে আমি কলিয়াবৰ জিলা সাংবাদিক সন্থাই এই অঞ্চলৰ বিভিন্ন সমস্যা, বিভিন্ন সুবিধা অসুবিধাৰ কথা চৰকাৰ পক্ষক দৃষ্টিগোচৰ কৰি পেলাই আমাৰ যি সাংবাদিকতাৰ কাম সুচাৰুৰূপে আগবঢ়াই লৈ যাম বুলি মই প্ৰতিজ্ঞাবদ্ধ।